হে গাইজ, এই ছ'চিয়েল মিডিয়াৰ একাউণ্টত যে আপোনালোকে গালি পাৰে, কেৱল ছ'চিয়েল মিডিয়াৰ একাউণ্টটো আপোনালোকে কি গালি পাৰাৰ কাৰণে বনাইছে নেকি? যদি গালি পাৰিবৰে মন আছে, ডাইৰেক্ট লগ কৰি কেনে গালি নাপাৰা শিকা। ইজনে সিজনক গালি পাৰি আছে, সিজনে সিজনক গালি পাৰি আছে। এনেকৈ গালি পাৰাৰ কাৰণে ছ'চিয়েল মিডিয়াৰ একাউণ্টটো বনাইছে। ছ'চিয়েল মিডিয়াত যিজন ব্যক্তিয়ে এটা মহকো ভয় কৰে, সেইজন ব্যক্তিও ছ'চিয়েল মিডিয়াত গালি পাৰিব পাৰে। যদি ইমান গালি পাৰবাৰ মন আছে আপোনালোকে, ডাইৰেক্ট লগ কৰি কেনে গালি পাৰক। আৰু কেইটামানে কি কৰে, কমেণ্টত এনেকে গালি পাৰে যিটো শব্দ মই প্ৰকাশ কৰিব নোৱাৰো, তেনেকৈ গালি পাৰে। কিহৰ কাৰণে? আপোনালোকে কেৱল ছ'চিয়েল মিডিয়াৰ একাউণ্টটো কেৱল গালি পাৰাৰ কাৰণে বানাই লৈছে। আপোনালোকে যিজন মানুহক দেখি পোৱা নাই, সেইজন মানুহকো আপোনালোকে গালি পাৰে। কিহৰ কাৰণে গালি পাৰে? ছ'চিয়েল মিডিয়াৰ একাউণ্টটো কেৱল গালি পৰাৰ কাৰণে দিয়া নাই। আপোনাৰ ছ'চিয়েল মিডিয়াৰ একাউণ্টটো পাৰ্চনেল একাউণ্ট, আপোনাৰ নিজৰ একাউণ্ট। আৰু যিসকলে এই কমেণ্টত যে গালি পাৰে, সেইসকলক কৈছোঁ, তোমালোকৰ সেইটো পাৰ্চনেল একাউণ্ট পাই, তোমালোকে সেনেকৈ গালি পাৰিব নালাগে। ছ'চিয়েল মিডিয়াৰ একাউণ্টত গৈ কমেণ্ট বক্সত গৈ গালি পাৰিব নালাগে। কাৰণ নিজৰ পৰিচয়টো নিজে দিয়েছে নেকি গালি পাৰি কেনে?